টিম ফৰচুনৰ ফালৰ পৰা বান সাহায্যৰ কাৰণে ওলাই আহিছোঁ। এয়া মোৰ লগত আছে টপিকুল ছাৰ। হয়, নমস্কাৰ। আজি আমি যোৰহাট পাইছোঁহি আৰু যোৰহাটত আমাৰ লগত বাইদেউ আছে। বহুত সুন্দৰভাৱে আমাক দেখুৱাই দিব যিখিনি বেছি মানে অসুবিধাত পৰি আছে মানুহ, সেই মানুহখিনিৰ ওচৰলৈকে যাতে আমি যাব পাৰোঁ, এটা আৰ্থিক সাহায্য যাতে আমি তেওঁলোকক দিব পাৰোঁ। বিশেষকৈ আমাৰ টিম ফৰচুনৰ যিবিলাক সদস্য আছে তেওঁলোকক আমি পোনপটীয়াকৈ এবাৰ লগ কৰিব বিচাৰোঁ। কেনেকুৱা সুবিধা অসুবিধা হৈ আছে তেওঁলোকৰ পৰা আমি মতামতখিনি প্ৰথম বুজি ল'ম। তাৰপিছত আমি গোটেই আমাৰ কৰণীয় কামখিনি কৰাৰ কাৰণে আমি চিন্তা কৰিম আগন্তুক দিনত। বাকী আমাৰ যোৰহাটৰ বাইদেউ আছে, বাইদেৱে ধুনীয়াকৈ আপোনালোকক ক'ব। ধন্যবাদ। হয়, নমস্কাৰ। মই কল্পনা দেৱী। মই যোৰহাট টাউনৰে হয় বাৰু, কিন্তু ওলাইছোঁ এতিয়া আমি বান সাহায্যৰ কাৰণে। তাৰপিছত মোৰ লগত আছে, এয়া দেখাই দিছোঁ। হয়, নমস্কাৰ। আজি আমি উপস্থিত হৈছোঁ যোৰহাটত উপস্থিত হৈ আমি প্ৰথমতে বাইদেউৰ ঘৰত আহিলোঁ। বাইদেউ আমাৰ লগতে আহি কেনে এতিয়া আমি যিখিনি আমাৰ টিম ফৰচুনৰ সদস্য আমাৰ ইয়াতে আছে, তেখেতসকলে সমস্যাত ভুগি আছে বান পীড়িত হৈ কেনে, সেইখিনিক আমি হেল্প কৰিব গৈ আছোঁ। তেখেতসকলৰ খা খবৰ ল'ম আমি কেনেকুৱা অৱস্থাত আছে, যিহেতু আমাৰ কৰ্তব্য হয়, তেখেতসকল আমাৰে একোজন সদস্য হয়। গতিকে ঠিক আছে, আপোনালোকে সহায় সহযোগ কৰিব সকলোৱে। অনাগত দিনত যাতে আমি এনেকৈ সুন্দৰকৈ কামবিলাক কৰি যাব পাৰিম। ধন্যবাদ।